নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট আৰু দোস্ত জ্যোতি আৰু মোৰ চেনেল অসমীয়া হিলছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আশা কৰোঁ আপোনালোকে মোৰ ৰয়েল এনফিল্ডৰ কণ্টিনেণ্টেল GT650 আৰু ইণ্টাৰচেপ্টৰ 650ৰ ৰিভিউ ভিডিঅ'টো চাই ভাল পালে। যদি এতিয়ালৈকে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ওপৰৰ আই বাটনত সেই ভিডিঅ'ৰ এটা লিংক দি দিছোঁ, আপোনালোকে তাত ক্লিক কৰি সেই বাইক দুখনৰ এটা ডিটেইল ৰিভিউ চাব পাৰিব। চ' সেই ভিডিঅ'টোত মই আপোনালোকক কণ্টিনেণ্টেল GT650 আৰু ইণ্টাৰচেপ্টৰ 650ৰ এটা ডিটেইলড ৰিভিউ দিছিলোঁ। লগতে মই ইণ্টাৰচেপ্টৰ 650ৰ এটা টেষ্ট ৰাইডৰ এক্সপিৰিয়েঞ্চৰ লগত শ্বেয়াৰ কৰিছিলোঁ। কিন্তু সেই ভিডিঅ'টোত মই কণ্টিনেণ্টেল GT650ৰ যিটো টেষ্ট ৰাইড আছিল সেই টেষ্ট ৰাইডটো মই দেখুৱাব পৰা নাছিলোঁ। গতিকে আজি এই ভিডিঅ'টোত মই কণ্টিনেণ্টেল GT650ৰ যিটো ৰাইড এক্সপিৰিয়েঞ্চ আছিলে, ৰাইডিং এক্সপিৰিয়েঞ্চটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক দি দিব আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে নেক্সট কি গাড়ী বা বাইকৰ ওপৰত ৰিভিউ চাব বিচাৰিছে। লগতে অসমীয়া হুইল চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো টিপি দিব। নাও চিট বেক, ৰিলেক্স এণ্ড এনজয় দ্য ভিডিঅ'। তো বন্ধুসকল, এতিয়া মই আছোঁ ৰয়েল এনফিল্ডৰ কণ্টিনেণ্টেল GT650খনত। চ' লাইক আই ছেড, এখন ছেইম ইণ্টাৰচেপ্টৰ সৈতে 648cc পেৰেলেল টুইন ইঞ্জিন হয়। ইয়াত ইঞ্জিন পাৰফৰ্মেঞ্চত কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই। অনলি ডিফাৰেঞ্চ ফ্ৰম দি ইণ্টাৰচেপ্টৰ 650 ইজ ডেট দিছ বাইক ইজ মোৰ কমিটেড ইন দি পজিশ্যন। ৰাইডিং পজিশ্যনটো কমিটেড হয়। ইয়াৰ হেণ্ডেল বাৰডাল ক্লিপ অন হয়, য'ত নেকি ইণ্টাৰচেপ্টৰত হেণ্ডেল বাৰডাল ৱাইড আৰু ষ্ট্ৰেইট হেণ্ডেল বাৰ হয়। চ' বাকী এৰ্গনমিক্সতে যিখিনি ডিফাৰেঞ্চ আছে, বাকী পাৰফৰ্মেঞ্চৰ ফালৰ পৰা GT650ত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। কণ্টিনেণ্টেল GTত পিকআপো ইয়াৰ ইণ্টাৰচেপ্টৰৰ সৈতে ছেমেই হয়, বাট দ্য ডিফাৰেঞ্চ লাইক আই ছেড ইজ ডেট এইখন আপুনি চলালে বেছি এংগেজ ফিল কৰিব এজ কম্পেয়াৰ্ড টু ইণ্টাৰচেপ্টৰ 650। আৰু টুইষ্টি ৰ'ডৰ কাৰণে এইখন বেছি কমফৰ্টেবল হয় বা বেছি শ্বাৰ্প হেণ্ডলিং হয় এইখনৰ, আৰু এইখনৰ ৱেইটটো ইণ্টাৰচেপ্টৰতকৈ অলপ কম হয়, যাৰ কাৰণে ইয়াৰ বেছি এজাইল হয়। আৰু মোৰ ওপৰত ৰাইডিং পজিশ্যনটো অলপ এগ্ৰেছিভ হোৱাৰ কাৰণে ইয়াৰ এজিলিটিটো বেছি। দ্য ছাছপেনশ্যন ইন দিছ ওৱান ইজ বিট ষ্টিফাৰ দেন দি ইণ্টাৰচেপ্টৰ 650। ইণ্টাৰচেপ্টৰ 650ৰ অলপ ফৰ্মাৰ ছাইডে আছিলে, অলপ ছফ্ট আছিলে ছাছপেনশ্যন ছেটআপটো, বাট এইখনৰ ছাছপেনশ্যনটো মোৰ অফ এ অন দ্য ষ্টিফাৰ ছাইড, হুইচ হেল্পছ ইন দি হেণ্ডলিং এজ ৱেল অন হাই স্পীড। এইখনৰ ফুট পেকটো অলপ পিছলৈ হয়। চ' পিকআপটো খুব বঢ়িয়া। It just starts flying as soon as you turn the throttle. So like I said, এখন ৰয়েল এনফিল্ডৰ প্ৰথম টুইন চিলিণ্ডাৰ ইঞ্জিন হয়, আৰু ইয়াৰ যিটো ফায়াৰিং এংগল আছে সেইটো 270 ডিগ্ৰী হয়। আৰু 270 ডিগ্ৰী ফায়াৰিং এংগলৰ কাৰণে এই ইঞ্জিনটো ভাইব্ৰেশ্যন বহুত কম। এতিয়া যেতিয়া মই বাইকখন চলাই আছোঁ, আই কেন ফিল ইট দ্য ভাইব্ৰেশ্যন ইজ নিয়েৰ নীল, অলমষ্ট নীল। এতিয়া মই এৰাউণ্ড 3000 RPM গৈ আছোঁ, 60 km/h, 4th গিয়াৰত গৈ আছোঁ। কোনো ধৰণৰ ভাইব্ৰেশ্যন নাই, নিদাৰ ইন দ্য ফুট পেক নৰ ইন দ্য হেণ্ডেল বাৰ্ছ। কোনো ধৰণৰ ভাইব্ৰেশ্যন নাই, খুবেই স্মুথলি গৈ আছে বাইকখন। আৰু এই বাইকখনৰ যিটো টৰ্ক আছে সেইটো 52 Nm, যিটো 5150 RPM পায়। কিন্তু যদিও ইয়াৰ পিক টৰ্কটো 5000 RPM আছে, কিন্তু 80% অফ দি টৰ্ক ইউ উইল গেট এট 2500 RPM। 2500 RPM 52 যিটো নিউটনমিটাৰ টৰ্ক আছে তাৰ 80% আপুনি পাই যাব, যাৰ কাৰণে পিকআপটো ল' টৰ্ক ৰেঞ্জতো বা ল' ৰেভ ৰেঞ্জতো খুব বঢ়িয়া হয়। ইয়াৰ মিড ৰেঞ্জটো খুবেই পাঞ্চি হয়। জাষ্ট টাৰ্ণ দ্য থ্ৰটল and it will just pull and pull.
and no vibration. The engine is quite smooth, and I love the engine sound, the exhaust note of this bike. It's so smooth, yet the powerful grunt is there in this bike. So like I said, Royal Enfield has done a great job with this new Interceptor 650 and both the 650 twins, the Interceptor 650 and the Continental GT 650, and the braking is quite good as well. এই বাইকখনত আপোনালোকে পাই যাব ফ্ৰণ্টত, লাইক আই সেড 320 mm ফ্ৰণ্ট ডিস্ক আৰু ইয়াৰ ৰেৰ ডিস্কটো হ'ল 240 mm with dual ABS from the Bosch and brakes are from the Brembo, or Brembo subsidiary হয় ইণ্ডিয়াত যাক কয় Bi-Brake. Braking is quite good, ABS kicks in very fast, so skid হোৱাৰ কোনো ধৰণৰ chances নাই. And I'm just loving this bike. This bike is so engaging. Now if I turn the throttle, it will just pull forward like anything. If I just pull the throttle forward, it will just pull like anything. Look at the power. I love this engine. No vibration, nimble, compliant on the way, and it's yet so agile. আৰু ট্ৰেফিকৰ মাজেদি চলাবলৈ ফিল্টাৰিং কৰিবলৈ খুবেই বঢ়িয়া বাইকখন. ইয়াৰ যিটো ৱেইট আছে, though it's around 200 kgs, but you will not feel that weight while riding. So good to control, and the torque is insane. However, though it's 648 or 650cc engine, আৰু ইয়াত Royal Enfield liquid cooling দিয়া নাই, they are using oil cooler. What it does is that engine पर जितो oil है, ये तो oil cooler ठंडा है, then again it goes back to the engine. So oil cooler use करिছে, liquid cooling use কৰা না, just to reduce the manufacturing cost, so that এখন affordable price দিব পাৰে. But yet কোনো ধৰণৰ হিটিং ইছ্যু মই এতিয়ালৈকে পোৱা নাই. And the suspension works quite well with the bike. Moreover, yet যিটো টায়াৰ আছে, টায়াৰটো Pirelli Phantom টায়াৰ হয়, স্পৰ্ট কম টায়াৰ হয়, যাৰ গ্ৰিপটো খুবেই বঢ়িয়া হয়. ইভেন ইন দ্য ৰেইনি ৱেডাৰ আপোনালোকে গ্ৰিপটো খুব বঢ়িয়া পাব বাইকখনৰ পৰা, কোনো ধৰণৰ স্লিপাৰী ফিল নহ'ব আপোনালোকে বাইকখন চলাওঁতে, and it will give you a lot of confidence. Royal Enfield has once again changed the game with the 650cc engine. Just turn the throttle. Look at the power. Look at how it goes. ইমান পাৱাৰফুল ইঞ্জিন হোৱাৰ সত্ত্বেও এই বাইকখনে আপোনালোকক around 25 km মাইলেজ ধুনীয়াকৈ দিব. And I love the exhaust note as well. It's smooth, bubbly, and it has that Royal Enfield thumbness. Though less, but it still has that Royal Enfield grunt in it. আৰু আপোনালোকে এক্সহষ্ট নোটটোৰ পৰাই গম পাব এই বাইকখন কিমান পাৱাৰফুল হয়, আপোনালোকে তাৰ পৰা অনুমান কৰিব পাৰিব এই বাইকখন কিমান বেছি পাৱাৰফুল হয়. Look at the pickup, look at the acceleration. Second gear past 100 km. The suspension works really well with the bike. I'm in love with this bike. So overall, like from the design point of view, from the riding point of view, from the engine performance point of view, or from the comforts point of view, I don't have any complaint on this bike. Royal Enfield has nailed it. So all the Royal Enfield lovers out there, if you are looking for a powerful bike with this Royal Enfield DNA in it, then I think this is the right choice for you. Both the Interceptor or the Continental GT 650. If you're more of a track-oriented person, if you like sports bike, then go for the Continental GT. If you like to cruise for a long period of time on the highways,
then go for the Interceptor 650. You will not regret, especially at this price point. I think you'll not get any other bike with this kind of performance, this kind of comfort, and this kind of riding comfort. And let me tell you guys, this is the first 6-speed transmission from Royal Enfield, and the transmission works quite well. So এই বাইকখনৰ যিটো টেংক কেপাচিটি আছে এইটো হৈছে 12.5 লিটাৰ্ছ, যিটো ইণ্টাৰচেপ্টৰটো অকণমান কম হয়, আৰু ইয়াৰ ৰেঞ্জটো হৈ গ'ল নিয়াৰ এবাউট 260 কিলোমিটাৰ্ছ। And I love the horn. The horn complements the overall performance of the bike, the overall style of the bike. It's way more comfortable. I'm really surprised this engine is so smooth, so refined, and like the company which is known for its vibrations has done something out of the blue that made this one like iman vibration taka bike or a complete vibration-less bike. Wow, that's amazing. A big fat thumbs up for Royal Enfield from my side.